নমস্কাৰ, মই আজি আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। ছাগলী মাংস বনাওঁ আহক। আৰু ইয়াতে কি কি মছলা লাগে মই আপোনালোকক দেখাওঁ। পিঁয়াজ ল'লোঁ, পিঁয়াজটো বেছিকৈয়ে লাগে, আৰু আদা নহৰু, আলু এটা লৈছোঁ, 2 টুকুৰা কৰি লৈছোঁ, আৰু কেঁচা জলকীয়া, এইখিনিতো চিনি পাইছে, ডালচেনি, লং, ইলাচি, তেজপাতা, আৰু এইখিনি জিৰা, আৰু এইখিনি মই ধুনীয়াকৈ ধুই কৰি কাটি ল'লোঁ। জলকীয়াখিনি ফালি ল'লোঁ, পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'লোঁ মিহি মিহিকৈ, আৰু জিৰাত দিলোঁ মই ইয়াত লং, ইলাচি, ডালচেনি, আদা নহৰু, এটা পিঁয়াজো দিছোঁ, টুকুৰা টুকুৰিকৈ কাটি লৈ এটা পেষ্ট বনাই ল'ম। আৰু এইটো মই মিক্সি জাৰটো ল'লোঁ, আৰু মিক্সি জাৰতে মই এয়া দিছোঁ মছলাখিনি গোটেইখিনি, এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম অলপ পানী দি পেলাই। এইখিনি মই ছাগলী মাংসখিনি ধুনীয়াকৈ ধুই কৰি ল'লোঁ, আৰু ইয়াতে দিছোঁ হালধি, নিমখ দিছোঁ, ইয়াতে মই মিঠাতেল দিছোঁ, ইয়াতে মই পিচি লোৱা পেষ্টটো দিলোঁ ইয়াতে, আৰু ইয়াতে দিছোঁ মই পিঁয়াজখিনি। মই গৰম মছলাখিনি গোটেইখিনি জিৰাৰ লগতে আদা নহৰুৰ লগতে একেলগে পিচি পেষ্ট বনাই লৈ পেলাই ইয়াতে দিছোঁ গোটেইখিনি। আৰু এতিয়া এইখিনি মই ভালদৰে সানিম। আপোনালোকে এইদৰে সানি ল'ব, তেতিয়া খাবলৈ বহুতে টেষ্টি হয়। এইখিনি হৈ গ'ল। এতিয়া মই আধা ঘণ্টামান ঢাকি থৈ দিম। গেছত কেৰাহীটো বহাই দিলোঁ। এতিয়া ইয়াতে তেল দিছোঁ, তেলখিনি গৰম হৈছে, তেলত দিলোঁ আলুটো, পিঁয়াজ মই সানোতে দিছোঁ, ইয়াতে তেলত অলপে দিছোঁ পিঁয়াজ, তেজপাতকেইটা দিছোঁ, ইয়াতে জলকীয়াকেইটা দি দিলোঁ। এইখিনি ভাজা হৈ গৈছে, আপোনালোকে এইদৰে ভাজি ল'লে হ'ল। ইয়াতে দিলোঁ মাংসখিনি, এইখিনি ভালদৰে লৰাই দিওঁ, আৰু ইয়াতে নিমখ, হালধি, মছলা চব যিমান যি লাগে মই সেই মছলাখিনি চব ইয়াতে সানোতে দি দিয়া গৈছে। এতিয়া মই আৰু একো মছলা ব্যৱহাৰ নকৰোঁ ইয়াতে। আৰু মাংস ভাজিটোত মছলা সোপা লাগি আছিলে, মই সানি পেলাই দি দিলোঁ এনেই নষ্ট হোৱাতকৈ। এতিয়া ঢাকনখন মাৰি দিছোঁ সিজক। এইখিনি লৰাই দিওঁ, আৰু মাংসত যিখিনি পানী ওলায় সেইখিনি পানীতে এইখিনি ধুনীয়াকৈ সিজাব লাগিব। আকৌ 5 মিনিট কাৰণে ঢাকনখন মাৰি দিছোঁ, অলপ সিজক, জুইটো কমাই দিছোঁ। এইখিনি চাওকচোন কি ধুনীয়া সিজিছে, মাংসও সিজিছে, আলুও সিজিছে, আৰু পিঁয়াজবিলাকো কি ধুনীয়াকৈ একদম গুড়ি হৈ গৈছে, গলি গৈছে ধুনীয়াকৈ। মাংস পানীখিনিয়ে দিয়ে মই মাংসখিনি ধুনীয়াকৈ সিজালোঁ, এক্সট্ৰাকৈ পানী দিয়া নাই মই ইয়াতে। আৰু এইখিনি ভাজা হৈ গৈছে, এতিয়া মই ইয়াতে পানী দিম। এইখিনি এতিয়া মই ভালদৰে উতলিব দিম। মই বনোৱাৰ দৰে একবাৰ বনাই খাবচোন, বহুতে টেষ্টি হয়। এয়া উতলি আছে, আৰু ভালকৈ উতলাব লাগিব। একদম বহুত ধুনীয়াকৈ সিজিছে, একদম খাই ভাল পাব মানে, ইমান ধুনীয়া কোমল ধুনীয়াকৈ সিজিছে। কালাৰটো বেলেগ আহিছে, মই শুকান জলকীয়া দিয়া নাই কাৰণে। শুকান জলকীয়া গুড়ি দিলে কালাৰটো বেলেগ আহে, মই কেঁচা জলকীয়া দিয়ে বনাইছোঁ। আপোনালোকে এইদৰে ছাগলী মাংসটো বনাই খাবচোন, বহুতে টেষ্টি। এতিয়া নমাই দিম, হৈ গৈছে। এয়া ছাগলী মাংস হৈ গ'ল মোৰ বনাই, আপোনালোকে এইদৰে বনাই খাবচোন, বহুতে টেষ্টি। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।